Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম নেৰেচনৰ ওপৰত। কাৰণ চাওক, যিবিলাক এক্সাম আছে, এক্সামত নেৰেচনৰ কুৱেশ্যন আপোনালোকে দেখা পাব। সো খুব ইম্পৰ্টেন্ট এটা টপিক হয়। তাৰ আগতে কৈ লওঁ চাওক, আমি অসমৰ এটি সম্পদ হেৰুৱালো, আমি মৰমৰ জুবিন দাক হেৰুৱালো। মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। তেওঁৰ আত্মাই যাতে শান্তি পায় তাৰে কামনা কৰিছো। য'তে আছে শান্তিত থাকক, লগতে তেখেতে যাতে ন্যায় পায় তাৰে কামনা কৰিছো। সো জানহক, আজি আমি আমাৰ ক্লাছটো আৰম্ভণি কৰোঁ। নেৰেচন আমাৰ কেই প্ৰকাৰ আছে? নেৰেচন আছে দুই প্ৰকাৰৰ। এটা হৈছে ডাইৰেক্ট নেৰেচন আৰু এটা হৈছে ইনডাইৰেক্ট নেৰেচন। মানে অসমীয়াত আমি কম যে উক্তি। ডাইৰেক্ট নেৰেচন বা প্ৰত্যক্ষ উক্তি কোনটোক কোৱা হয়? কোনো ব্যক্তিৰ, ইয়াতে চাওক মই লিখি দিছোঁ, কোনো ব্যক্তিৰ নিজৰ উক্তিটো বা কথাষাৰ হুবহু প্ৰকাশ কৰাকে ডাইৰেক্ট নেৰেচন বোলা হয়। এতিয়া চাওক, কোনোবা এজনে যদি কিবা এষাৰ কথা কৈছে, আমি তেওঁ যেনেকৈ কৈছে সেইটো যদি হুবহু লিখি দিওঁ, সেইটো হৈছে ডাইৰেক্ট নেৰেচন। ধৰা হ'ল মই এটা এক্সাম্পল ল'লোঁ যে মনোজ ছেইট। মনোজে কৈছে যে মই এজন ছাত্ৰ। যদি মনোজে মই এজন ছাত্ৰ বুলি কয়, আমি যদি হুবহু সি যেনেকৈ কৈছে তেনেকৈ যদি লিখি দিওঁ, সেইটোৱে হৈছে ডাইৰেক্ট নেৰেচন। আই এম এ ষ্টুডেণ্ট। চ' কি লিখিলোঁ আমি? মনোজে কৈছে বা মনোজে কৈছিল যে কি বুলি কৈছিল? মই এজন ছাত্ৰ। হুবহু লিখিছোঁ, আমি ইয়াত কোনো ধৰণৰ সাল সলনি কৰা নাই। কিন্তু ইয়াত চাওক, ছেকেণ্ড যিটো মই লিখি দিছোঁ সেইটো চাওক, বক্তাই কোৱা কথাষাৰ তেওঁ কোৱা ধৰণে নকৈ অৰ্থৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ, ইয়াত চাব আমি যিষাৰ কথা ক'ম সেইষাৰৰ কিন্তু কোনো অৰ্থৰ পৰিৱৰ্তন নহয়। এই মনোজে যি কথাই কৈছিলে, যেনেকৈ কৈছিলে, আমিও ঠিক তেনেকৈয়ে ক'ম, কোনো অৰ্থৰ পৰিৱৰ্তন নহয়। কি কৈছে? অৰ্থৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ আমি আমাৰ নিজৰ কথাৰে প্ৰকাশ কৰাকে ইনডাইৰেক্ট নেৰেচন বা পৰোক্ষ উক্তি বোলা হয়। এতিয়া এই কথাষাৰ মনোজে যিষাৰ কথা ক'লে, এইষাৰ যদি আমাৰ নিজৰ ভাষাত লিখোঁ, আমি কেনেকৈ লিখিম? আমি ক'ম যে মনোজে কৈছিল যে সি এজন ছাত্ৰ আছিল। আমি ক'লে তেনেকৈ ক'ম, কিন্তু মনোজে কি কৈছিলে? মনোজে কৈছিল মই এজন ছাত্ৰ। কিন্তু আমাৰ ফালৰ পৰা যদি আমি নিজাকৈ যদি কওঁ, আমি কি লিখিম? মনোজে কৈছিল যে সি এজন ছাত্ৰ আছিল। চ' এয়াই হৈছে ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেচন। নিশ্চয়কৈ ধৰিব পাৰিছে। মনোজ ছেইড ডেট হি ৱাজ এ ষ্টুডেণ্ট। ইয়াত অৰ্থৰ কোনো পৰিৱৰ্তন নহ'ল। তাৰ সলনি কি কৰিলোঁ? আমি নিজৰ ভাষাৰে ক'লোঁ, আমি আমাৰ ফালৰ পৰা ক'লোঁ। প্ৰথমতে মনোজে কৈছিল, এতিয়া আমি কৈছোঁ, একেখিনি কথাকেই। গতিকে ইয়াতে আমি কেনেকৈ চেঞ্জ কৰিলোঁ, এই বাক্যটোৰ পৰা এই বাক্যটো কেনেকৈ কৰিলোঁ, এইখিনিৰ কিছু নিয়ম আছে, সেই নিয়মখিনি জানিব লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। চাওক, আমি যিকোনো এটা ডাইৰেক্ট নেৰেচন, ইনডাইৰেক্ট নেৰেচন কৰিম, ঠিক আছে। আমি নিয়মখিনি জানি ল'ম, তাৰ পাছত আমি ডাইৰেক্ট নেৰেচনৰ পৰা ইনডাইৰেক্ট নেৰেচন কৰিব পাৰিম। কিন্তু আমিতো প্ৰথমতে চিনি পাব লাগিব যে সেইটো এটা ডাইৰেক্ট নেৰেচনত আছে। কুৱেশ্যনত কেতিয়াবা ডাইৰেক্ট নেৰেচনটো নিদি কিনে ইনডাইৰেক্ট নেৰেচনো দিব পাৰে। ইনডাইৰেক্ট নেৰেচনৰ পৰা আপোনালোকক ডাইৰেক্ট নেৰেচন কৰিব দিব পাৰে। গতিকে আমি চিনি পাব লাগিব যে কোনটো ডাইৰেক্ট নেৰেচন, কোনটো ইনডাইৰেক্ট নেৰেচন। গতিকে আমি চিনি পোৱাৰ কাৰণে কি আছে, যিখিনি বক্তাই ক'ব, বক্তাই কোৱা কথাখিনিক কয় ৰিপৰ্টেড স্পীচ। সেইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। এতিয়া আমি আগৰ যদি যিটো আমি উদাহৰণ ল'লোঁ, সেইটো যদি চাওঁ কি হ'ব? ইয়াতে চাওক, ইয়াতে মনোজে কৈছিল বুলি এষাৰ কথা আছে আৰু এইফালে মনোজে কি কৈছিল সেইখিনি আছে, ঠিক আছে। এই যিখিনি কৈছে আই এম এ ষ্টুডেণ্ট বুলি যিটো মনোজে কৈছে, এইটো হৈছে ৰিপৰ্টেড স্পীচ। এই পাৰ্টটোক ক'ব ৰিপৰ্টেড স্পীচ। আৰু এই ৰিপৰ্টেড স্পীচটো কি হয়? ঊৰ্ধ্ব কমাৰ ভিতৰত থাকে বা ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। গতিকে ৰিপৰ্টেড স্পীচটো কি হ'ব? ঊৰ্ধ্ব কমাৰ ভিতৰত থাকিব। চ' প্ৰথম আমি চিনি পোৱাৰ মানে নিয়ম হৈছে এইটো যে যিটো ৰিপৰ্টেড স্পীচ থাকিব সেইটো ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব। ছেকেণ্ড কি হৈছে? ৰিপৰ্টিং ভাৰ্বৰ পাছত এটা কমা থাকে। আগৰ উদাহৰণটো চাই লওঁ। ইয়াতে চাওক, যিটো ৰিপৰ্টিং স্পীচ আছে, মই কৈছোঁ যে এই পাৰ্টটো এটা এক্সট্ৰা পাৰ্ট আৰু এইটো এটা এক্সট্ৰা পাৰ্ট। এইটোক ক'ব ৰিপৰ্টেড স্পীচ আৰু এইখিনি হৈছে ৰিপৰ্টিং স্পীচ। লিখি ৰাখিব এইখিনি ধুনীয়াকৈ। চ' ৰিপৰ্টিং স্পীচৰ যিটো ভাৰ্ব আছে, যিটো ক্ৰিয়া আছে, এইটোক ক'ব ৰিপৰ্টিং ভাৰ্ব। আৰু এই ৰিপৰ্টিং ভাৰ্বৰ পিছত কি আছে? এটা কমা আছে। এইটো চাওক, ইয়াতে এটা কমা আছে। চ' এনেকৈ যদি থাকে কোনো এটা বাক্য, তেতিয়া আমি ক'ব পাৰিম যে এইটো এটা ডাইৰেক্ট নেৰেচন। গতিকে কি পালোঁ? ৰিপৰ্টিং ভাৰ্বৰ পিছত এটা কমা থাকে। যেতিয়া আপোনালোকে এইকেইটা দেখা পাব, গম পাব এইটো এটা ডাইৰেক্ট নেৰেচন। এতিয়া চাওক, আমি যেতিয়া নেৰেচন চেঞ্জ কৰিম, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম, তেতিয়া আমি চাব লাগিব যে বাক্যটো কি প্ৰকাৰৰ বাক্য। আমি জানো যে
সেন্টেন্স বিভিন্ন প্ৰকাৰৰ আছে এসাৰ্টিভ সেন্টেন্স আছে ঠিক আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে তাৰ পিছত আছে অপটেটিভ সেন্টেন্স আছে আৰু এক্সক্লেমেটৰী সেন্টেন্স আছে সো এনেকুৱা আমাৰ বিভিন্ন প্ৰকাৰৰ সেন্টেন্স আছে সো চাওক এসাৰ্টিভ সেন্টেন্স বিলাকে কোনবিলাক বুজায় যিবিলাক বাক্যই এটা বৰ্ণনা দিয়ে কোনো এটা ঘটনাৰ বৰ্ণনা দিয়ে যেনে মই খাই আছো মই পঢ়ি আছো মই বজাৰলৈ গৈছিলো হি শুই আছে এই ধৰণৰ বাক্যবিলাকে কি কৰিছে এটা ঘটনাৰ এটা বৰ্ণনা দিছে ইন্টাৰোগেটিভ সেন্টেন্স কোনবিলাক হয় যিবিলাকে প্ৰশ্নবোধক বাক্যবিলাক বুজায় যেনে তুমি কি কৰি আছা তুমি কলৈ গৈছিলা তুমি ভাত খালা নে তুমি পঢ়িলা নে সো ইয়াতে এটা প্ৰশ্ন উঠিছে সো এনেকুৱা বাক্যবিলাক হৈছে ইন্টাৰোগেটিভ সেন্টেন্স কিছুমান বাক্য আছে আদেশ সূচায় অনুৰোধ কৰে উপদেশ বুজায় বা অনুজ্ঞা সূচক বাক্য কিছুমান আছে সো সেইবিলাকক ক'ব ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে কিছুমানে উৎসাহ আবেগ বিস্ময় এইবিলাকৰ অৰ্থ প্ৰকাশ কৰিব সো সেইবিলাক হ'ব এক্সক্লেমেটৰী আৰু কিছুমানে আশীৰ্বাদ সূচক কিছুমান বাক্য আছে এইবিলাক হৈছে অপটেটিভ সেন্টেন্স সো এনেকুৱা বিভিন্ন অৰ্থ প্ৰকাশৰ বাক্য আছে সো আমি আজি প্ৰথম চাম এসাৰ্টিভ সেন্টেন্সৰ আমি ইনডাইৰেক্ট নেৰেশ্যন কেনেকৈ কৰিব পাৰিম সো তাৰে কিছুমান নিয়ম আছে সেই নিয়মকেইটা আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম সো প্ৰথম নিয়মটো হৈছে যে ইয়াৰ যিবিলাক প্ৰনাউন আছে আমি যেটো ৰিপৰ্টেড স্পিচ পাম যেটো ঊৰ্ধ্বকমাৰ ভিতৰত আমি মানে স্পিচ এটা পাম বাক্যটো পাম সেই বাক্যটোৰ যিবিলাক প্ৰনাউন থাকে সেই বাক্যটোৰ প্ৰনাউনবিলাক চেঞ্জ হ'ব ডাইৰেক্টৰ পৰা যেতিয়া ইনডাইৰেক্ট কৰিম তেতিয়া চেঞ্জ হ'ব যেনেকৈ যদি আমি ডাইৰেক্ট নেৰেশ্যনত আই থাকে ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে সেই আইটো হলনি হয় হি নতুবা সি হ'ব যদি ল'ৰা হয় তেতিয়াহ'লে হি হ'ব যদি ছোৱালী হয় তেতিয়াহ'লে সি হ'ব যদি মি থাকে তেতিয়াহ'লে হিম নতুবা হাৰ হ'ব যদি মাই থাকে হিজ নতুবা হাৰ হ'ব এইকেইটা লিখি ৰাখিব খুব ইম্পৰ্টেণ্ট হয় মানে বহুত ইউজ হৈ থাকিব এইকেইটা নেৰেশ্যন কৰিব লাগিলে আপোনালোকৰ এইকেইটা জানিবই লাগিব এইকেইটা খুব ইম্পৰ্টেণ্ট ডাইৰেক্ট নেৰেশ্যনত যদি আছে আপোনালোকৰ আৱাৰ বুলি আপোনালোকে ইনডাইৰেক্ট কৰোঁতে আৱাৰৰ ঠাইত লিখিব লাগিব দেয়াৰ বুজি পালে যদি দিছ থাকে লিখিব লাগিব ডেট সো খুব ইম্পৰ্টেণ্ট হয় এটা কেনেকৈ চেঞ্জ হয় মই এটা উদাহৰণৰ সৈতে আপোনালোকক বুজাই দিছোঁ চাওক ইয়াতে মই এটা উদাহৰণ লৈলো ইয়াতে কি কৈছে ৰাম সেড ৰামে কৈছিল আই এম গোয়িং টু স্কুল মই স্কুললৈ গৈ আছোঁ ঠিক আছে এইটো কি হ'ল এইটো হৈছে ৰিপৰ্টিং স্পিচ আৰু এইটো হৈছে ৰিপৰ্টিং ভাৰ্ব এইখিনি অংশ কি হয় ৰিপৰ্টেড স্পিচ ঠিক আছে এতিয়া চাওক আমি কি লিখিম যে প্ৰথম অংশখিনি ঠিকই লিখিম ৰাম সেড যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যন কৰোঁ এসাৰ্টিভ সেন্টেন্সত কি কৰে কমাৰ ঠাইত এটা আমি শব্দ এটা ইউজ কৰোঁ সেইটো হৈছে ডেট ৰাম সেড ডেট ঠিক আছে এতিয়া চাওক এই আই বুলি প্ৰনাউনটো আছে আইৰ আমি কি পাইছিলোঁ আই থাকিলে হি নতুবা সি হয় এতিয়া ৰাম কি হৈছে এজন ল'ৰা গতিকে ইয়াতে আইৰ ঠাইত কি হ'ব হি তাৰ পাছৰখিনি আমি নিয়ম অনুসাৰে চেঞ্জ কৰিম সো ইয়াতে কি হ'ব হি ৱাজ গোয়িং টু স্কুল হ'ব এইখিনি ইয়াতে কি চেঞ্জ হ'ল আইটো চেঞ্জ হ'ল আৰু ইয়াতে টেন্সৰ চেঞ্জ হৈছে এইটো আমি নেক্সট স্লাইডত আমি চাম ঠিক আছে আইটো কি হ'ল হিলৈকে পৰিৱৰ্তন হ'ল সো এনেকৈ আপোনালোকৰ প্ৰনাউনবিলাক চেঞ্জ হ'ব যদি মি থাকে ইয়াতে যদি মি শব্দটো পালে হয় তেতিয়াহ'লে হিম নতুবা হাৰ ইউজ কৰিব লাগিল হয় যদি উই থাকিলে হয় ইয়াতে যদি উই থাকে তেতিয়াহ'লে লিখিব লাগিব ডে হিৰ ঠাইত কি হ'ল হয় ডে হ'ল হয় ধৰিব পাৰিছে সো এনেকৈ প্ৰনাউনবিলাক চেঞ্জ হ'ব নেক্সট চাওক এতিয়া আমি চাম চেঞ্জ অফ টেন্স বাক্য এটা যেতিয়া এসাৰ্টিভ সেন্টেন্স এটা আমি যেতিয়া পাম যেতিয়া আমি প্ৰথমতে ৰিপৰ্টিং স্পিচটো পাম তাৰপিছত আমি ঊৰ্ধ্বকমাৰ ভিতৰত কি পাম ৰিপৰ্টেড স্পিচটো পাম সো যদি এই ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে এতিয়া আমি আগৰ বাক্যবিলাকত কি পাইছিলোঁ সেড বুলি আছে সেডটো এটা পাষ্ট ফৰ্ম সে যিটো ভাৰ্ব আছে তাৰ পাষ্ট ফৰ্ম হৈছে সেড সো আমি গম পালোঁ যে যিটো ৰিপৰ্টিং ভাৰ্ব আছে সেইটো পাষ্ট টেন্সত আছিলে এটা আমি এক্সাম্পল লৈ লওঁ এইটো উদাহৰণ ল'লোঁ চাই লওক উদাহৰণটো কি আছে ইয়াতে কৈছে বিপুল সেড বিপুলে কৈছিল আই ন' দ্য পয়েম মই কবিতাটো জানো ঠিক আছে মই কবিতাটো
জানো এতিয়া চাওক এইটো হৈছে ৰিপৰ্টিং স্পীচ এইটো হৈছে ৰিপৰ্টেড স্পীচ সো ৰিপৰ্টিং ভাৰ্বটো কি টেন্সত আছে সে ভাৰ্বৰ পাষ্ট টেন্স হৈ আছে গতিকে সেইড আছে যদি এই ভাৰ্বটো যদি ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহলে এই ৰিপৰ্টেড স্পীচ যেটো আছে ইয়াৰে টেন্সটো এই কেইটাৰ ধৰণে হলনি হয় যদি এই উদ্ধকমাৰ ভিতৰত থকা যদি বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত থাকে আমি ইনডাইৰেক্ট নেৰেশন কৰোতে হেতু লিখিম সিম্পল পাষ্ট টেন্সত যদি প্ৰেজেন্ট কন্টিনিউয়াছত থাকে আমি লিখিম পাষ্ট কন্টিনিউয়াছত এনেকৈ আমাৰ কি হ'ব টেন্স বিলাকৰ চেঞ্জ হ'ব এতিয়া আমি যদি এইটো কৰো কেনেকৈ চেঞ্জ হ'ব এখিনি একে থাকিব ঠিক আছে বিপুল সেটটো একে থাকিব বিপুল সেট বুলি আমি লিখিম কমাৰ ঠাইত কি আহে এসাৰ্টিভ সেন্টেন্সত মই কৈছো যে কমাৰ ঠাইত কি আহে দ্যাট আহে বিপুল সেড দ্যাট আই আছে আই প্ৰনাউনটোৰ কি পৰিৱৰ্তন হয় আই পৰা কি হ'ব হি নতুবা সি হয় এটা বিপুল লৰা হয় গতিকে হি হ'ব হি নো দ্য পোয়েম মানে এইটো কোনটো টেন্সৰ বাক্য মই আগতে মানে কিছুদিন আগত মই ভিডিও বনাইছিলো ইয়াৰ ওপৰত টেন্সৰ ওপৰত সো আপোনালোকে যদি চাই লোৱা নাই চাই লব টেন্সৰ ওপৰত সম্পূৰ্ণ ভিডিও আছে সো এইটো কি টেন্সৰ বাক্য এইটো এটা সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য কাৰণ সাবজেক্ট আছে মেইন ভাৰ্বটো প্ৰেজেন্টত আছে গতিকে এটা সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য সো এইটো কি হলৈকে পৰিৱৰ্তন হ'ব ইনডাইৰেক্ট নেৰেশন কৰোতে সিম্পল পাষ্টলৈকে যাব সো সিম্পল পাষ্টত কি হয় ভাৰ্বটো পাষ্ট টেন্সৰ কৰি দিলে হৈ যায় সাবজেক্টৰ পিছত ভাৰ্বটো পাষ্ট টেন্সৰ কৰি দিব সো নোৰ পাষ্ট টেন্স কি হয় নিউ হি নিউ বাকিখিনি একে থাকিব বুজি পালে কেনেকৈ পৰিৱৰ্তন হ'ল এখিনি একে থাকিব যিখিনি ৰিপৰ্টিং স্পীচ হেখিনি একে থাকিব খালি কমাৰ ঠাইত ডেট আহিলে প্ৰনাউনটো চেঞ্জ হ'ল আৰু নিয়ম অনুসাৰে কি হ'ল ৰিপৰ্টেড ভাৰ্বটো পাষ্ট টেন্সলৈকে আহিল বা ৰিপৰ্টেড যিখিনি স্পীচ আছে হেখিনি পাষ্ট টেন্সলৈকে আহিল কিয় আহিলে কাৰণ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে এটো নিয়ম মনত ৰাখিব আৰু এটা উদাহৰণ লৈছো এই বাক্যটোত কি কৈছে কমল সেড আই এম প্লেইং ক্ৰিকেট কমলে কৈছিল মই ক্ৰিকেট খেলি আছো সো আমি কেনেকৈ চেঞ্জ কৰিম এখিনি একে থাকিব কমল সেড কমাৰ ঠাইত ডেট আহিব আই আছে আইৰ হলনি কি হ'ব হি এইটো চাওক আই এম প্লেইং হৈ আছে কোনটো টেন্সৰ বাক্য টেন্স হলনি হ'ব নে নহব হ'ব কাৰণ কি আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে টেন্সটো ৰিপৰ্টেড ভাৰ্বৰ টেন্সটো হলনি হ'ব গতিকে এটো কোন টেন্সলৈকে যাব প্ৰেজেন্ট কন্টিনিউয়াছত আছে প্ৰেজেন্ট কন্টিনিউয়াছৰ পৰা পাষ্ট কন্টিনিউয়াছলৈকে যায় গতিকে হি ওয়াজ প্লেইং হ'ব হি ওয়াজ প্লেইং ক্ৰিকেট হৈ গ'ল ইনডাইৰেক্ট নেৰেশন অতি সিম্পল এইখিনি নিয়ম জানিলে নেৰেশন কৰাটো খুব সহজ হৈ পৰে পৰৱৰ্তী সময়ত আমি যেতিয়া বেলেগ বেলেগ সেন্টেন্স বিলাকৰো নিয়ম বিলাক চাম খুব সহজ হৈ যাব গতিকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া নেক্সট নিয়ম কি দিছে চাওক ইয়াতে 2 নম্বৰ হ'ব লাগে এটো 2 নম্বৰ নিয়ম কি দিছে সেন্স মানে আমি টেন্সৰ সেন্সটো পালো এটা বি দিয়া আছে এটো চাওক প্ৰথমতে পালো যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে আমাৰ ৰিপৰ্টেড স্পীচৰ টেন্স হলনি কৰিব লাগে এতিয়া এই বি নম্বৰ অপচনটোত কি দিছে মানে বি ৰুলটোত কি দিছে চাব যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট নতুবা ফিউচাৰ টেন্সত হয় আগতে পাইছিলো সেড যদি সে নতুবা উইল সে থাকে তেন্তে ৰিপৰ্টেড স্পীচটো টেন্সৰ হলনি নহয় অনলি কি হ'ব যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়া হলে টেন্সটো হলনি হ'ব এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ কি আছে কোৱেশ্চনটো কি আছে হি সেজ আই গো টু স্কুল হি কয় বা হি কৈছে মই স্কুললৈ যাওঁ এতিয়া ইয়াতে চাওক যেটো ৰিপৰ্টিং ভাৰ্ব আছে হেতু কি টেন্সত আছে সে হৈ আছে এছটো কিয় লাগি আছে এটো সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ভাৰ্বৰ লগত এছ বাই এছ যোগ হৈ কাৰণে এটো এছটো আছে এটো গটিকে চিন্তা কৰিব লগা কথা নাই এছটো থাকিব যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় কিন্তু ভাৰ্বটো কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে গটিকে কি হ'ব এখিনি ঠিকে থাকিব হি সেজ কমাৰ ঠাইত কি হয় দ্যাট কি কৈছো যদি ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট নতুবা ফিউচাৰত থাকে তেতিয়া হলে
ৰিপৰ্টেড স্পীচৰ কিন্তু টেন্স সলনি নহয় যিকিটা আগতে আমি নিয়ম পালোঁ প্ৰেজেণ্ট কণ্টিনিউয়াছত থাকিলে পাষ্ট কণ্টিনিউয়াছলৈকে যায় প্ৰেজেণ্ট ইনডেফিনিটত থাকিলে পাষ্ট ইনডেফিনিটলৈকে যায় পাষ্ট কণ্টিনিউয়াছত থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছলৈ এইবিলাক নিয়ম ইয়াতে নাখাতে ইয়াতে সিম্পল যি টেন্সতে আছে সেই টেন্সতে লিখিব লাগিব জাষ্ট ইয়াতে কি সলনি কৰিব লাগিব আমি প্ৰনাউন টাইম এণ্ড প্লেচ এইবিলাক যদি আছে সেইবিলাক চেঞ্জ কৰি দিলে হৈ যাব গতিকে ইয়াতে কি লিখিম আই ঠাইত কি লিখিম হি লিখিম গোজ টু ইয়াতে গোজ কি হ'ল গোৰ ঠাইত মানে গোৰ লগত ইএছটো কিয় যোগ হ'ল কাৰণ এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে গোৰ লগত ইএছ যোগ হ'ল হি গোজ টু স্কুল হৈ গ'ল ইনডাইৰেক্ট নেৰেশ্যন বুজি পালে অতি সিম্পল হয় যদি এই ভাৰ্বটো ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত নাথাকি বেলেগ টেন্সত থাকে ফিউচাৰ নতুবা প্ৰেজেণ্টত যদি থাকে তেতিয়াহ'লে আমি কিন্তু এই ৰিপৰ্টেড স্পীচৰ টেন্সৰ সলনি কৰিব নালাগে এটা নেক্সট নিয়ম চাওক নেক্সট নিয়ম কি আছে যে যদি কোনো এটা বাক্য চিৰন্তন সত্য হয় বা অভ্যাসগত হয় সেই বাক্যটোত ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত হ'লেও কিন্তু ৰিপৰ্টেড স্পীচটোৰ টেন্স সলনি নহয় ধৰা হ'ল মই এটা এক্সাম্পল ললোঁ কি কৈছিলে হি কৈছিল দ্য ছান ইজ এ ষ্টাৰ সূৰ্যটো এটা নক্ষত্ৰ বা তৰা ঠিক আছে ইয়াতে আমি কি কৰিম আমি এই নিয়ম অনুসৰি কি পাইছোঁ যদি এই ৰিপৰ্টেড যদি স্পীচটো যদি চিৰন্তন সত্য হয় ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও এই ইয়াৰ কোনো ধৰণৰ টেন্সৰ সলনি নহয় সো আমি ইয়াতে কি লিখিম হি সেইড একে আছে ডেট বহিব কমাৰ ঠাইত হি সেইড ডেট দ্য ছান ইজ এ ষ্টাৰ সেমে থাকি গ'ল কিয় সেম থাকিলে ইয়াতে কোনো টেন্সৰ কিয় সলনি নহ'ল কাৰণ এইটো এটা চিৰন্তন সত্য বাক্য যদিও বা ইয়াতে পাষ্ট টেন্সেই আছে তথাপিতো ইয়াৰ টেন্সৰ সলনি নহ'ল নেক্সট 3 নম্বৰ নিয়মটো চাওঁ চেঞ্জ অফ টাইম এণ্ড প্লেচ যদি ৰিপৰ্টেড স্পীচত কিছুমান সময় বা নতুবা স্থান বুজোৱা যদি কিবা শব্দ থাকে সেইকেইটা কেনেকৈ চেঞ্জ হ'ব যদি নাও দেখে ডাইৰেক্ট নেৰেশ্যনত যদি নাও থকা দেখে ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে দেন লিখি দিব যেনেকৈ আমি প্ৰনাউন চেঞ্জ কৰিছিলোঁ ঠিক তেনেকৈ ইয়াতে নাও শব্দটো দেখিলে ডাইৰেক্ট নেৰেশ্যনত ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে আপোনালোকে লিখি দিব দেন টুডে থাকিলে লিখি দিব ডেট ডে টুমৰো যদি লিখা থাকে তেতিয়া লিখি দিব ইনডাইৰেক্ট নেৰেশ্যনত দ্য নেক্সট ডে য়েষ্টাৰডে যদি থাকে ইয়াৰে যিকোনো এটাৰ ভিতৰত লিখি দিলে হ'ল দ্য ডে বিফৰো লিখিব পাৰে দ্য প্ৰিভিয়াছ ডেও লিখিব পাৰে যদি লাষ্ট নাইট থাকে ডাইৰেক্ট নেৰেশ্যনৰ যদি ৰিপৰ্টেড স্পীচত যদি লাষ্ট নাইট শব্দটো দেখে আপোনালোকে ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে লিখিব দ্য প্ৰিভিয়াছ নাইট নতুবা দ্য নাইট বিফৰ এটা এক্সাম্পল লৈ লওঁ চাওক ইয়াতে কি আছে মৃদুল ছেইড টু মি আই শ্বেল কাম টু মিট ইউ টুমৰো ডাইৰেক্ট নেৰেশ্যনত আছে কেনেকৈ চিনি পালোঁ ইনভাৰ্টেড কমা আছে গতিকে আমি কি কৰিব লাগিব ইয়াতে যিটো ৰিপৰ্টিং ভাৰ্ব আছে এইটো কি টেন্সত আছে পাষ্ট টেন্সত আছে গতিকে ইয়াৰ টেন্সৰ সলনি হ'ব এতিয়া চাওক কি লিখিম আমি মৃদুল ছেইড টু মি হ'ব মৃদুলে মোক কৈছিল কমাৰ ঠাইত কি বহিব ডেট আই আছে আই বুলি কোনে কৈছে মোক মৃদুলে কৈছে গতিকে হি হ'ব ইয়াতে আই থাকিলে হি হয় সেলটো কি পৰিৱৰ্তন হ'ব সেল বা উইল থাকিলে কি হয় মই যেতিয়া টেন্সৰ পৰিৱৰ্তনৰ স্লাইডখন দেখুৱাইছিলোঁ তাতে কি আছিলে চাই লওক সেল বা উইল যদি থাকে শুড বা উড লিখি দিব লাগিব গতিকে ইয়াতে কি হ'ব হি শুড টু মিট ইউ বুলি কাক কৈছে মৃদুলে মোক কৈছে যে মই অহাকালি তোমাক লগ কৰিব যাম কাক কৈছে মোক লগ কৰিব আহিব গতিকে ইউ বুলি মোক কৈছে গতিকে ইউ ঠাইত কি হ'ব মি হ'ব বুজি পালে হি শুড কাম টু মিট মি টুমৰো আছে টুমৰো থাকিলে কি হয় চাই লওক দ্য নেক্সট ডে গতিকে আমি টুমৰো ঠাইত কি লিখি দিম দ্য নেক্সট ডে হৈ গ'ল সো এইকেইটা নিয়মেই খুব ইম্পৰ্টেণ্ট হয় এছাৰ্টিভ সেন্টেন্সক
আপোনালোকে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিব পাৰিব যদি এইকেইটা নিয়ম জানে চ' পৰৱৰ্তী সময়ত আমি ইণ্টাৰগেটিভ চেণ্টেন্স ইম্পাৰেটিভ অপটেটিভ এক্সক্লেমেটৰী এইবিলাক চেণ্টেন্সৰো নেৰেশ্যন চেঞ্জ কৰা আমি নিয়মবিলাক পঢ়িম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মই এতিয়া আপোনালোকক ইংলিছ গ্ৰামাৰৰ লাহে লাহে ভিডিঅ'বিলাক দি গৈ থাকিম গতিকে ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব চ' আজিলৈকে এইখিনি আছিলে পুনৰ এটা নতুন ভিডিঅ'লৈ আহিম তেতিয়ালৈকে থেংক ইউ